সঁচাকৈ নাহৰকটীয়াত এটা খুব দৰকাৰী বা অভাৱৰ এটা অনুষ্ঠান আজি ইয়াত আৰম্ভ কৰা হ'ল। কৃষ্ণ হাজৰিকা ডাঙৰীয়া প্ৰচেষ্টাত নাহৰকটীয়াত লাইব্ৰেৰী বা ডিজিটেল লাইব্ৰেৰী এই ধৰণৰ ব্যৱস্থাত খুব দৰকাৰী আছিল। আৰু আজি আমি নাহৰকটীয়াত ডিজিটেল লাইব্ৰেৰী এটা আধাৰশিলা স্থাপন কৰা হ'ল। আগন্তুক সময়ত যাতে এই ডিজিটেল লাইব্ৰেৰীটোত আমি বিশ্বৰ সকলো জ্ঞান বা বিশ্বৰ সকলো পুথি কাৰণ ডিজিটেলি পোৱা যাব। কাৰণ আপুনি মেনুৱেলি কাগজ কিতাপ আনি সেই ধৰণৰ লাইব্ৰেৰী এটা নাহৰকটীয়াত গঢ় দিয়া সম্ভৱ নহয় আৰু জেগাৰ অভাৱ থাকে। মই ভাবোঁ ডিজিটেল কনচেপ্ট লোৱাৰ কাৰণে আমাৰ আগন্তুক সময়ত নাহৰকটীয়াত যিসকল মানুহে কিতাপ পঢ়িব বিচাৰে, যিসকলে জ্ঞান পাব বিচাৰে বা যিসকলক সেই ধৰণৰ কণ্টেণ্ট লাগে ইয়াত আহি মানে ল'ব পাৰিব। তাৰ লগতে নাহৰকটীয়াৰ গোটেই চহৰখনতেই বহি কথা পতা চৰ্চা কৰা এটা ইণ্টেলেকচুৱেল আড্ডাই হওক বা তেনেকুৱা ধৰণৰ স্থান নাছিলে। মই ভাবোঁ আগন্তুক সময়ত এই লাইব্ৰেৰীটোতেই মানুহে আহি বহি চৰ্চা কৰা, ছাত্ৰ ছাত্ৰীসকলে আহি নিজৰ ভৱিষ্যতৰ পৰিকল্পনা কৰা, এইটো কোনোবা নাহৰকটীয়াৰ ভাল ব্যক্তি যিসকল এতিয়া এষ্টাব্লিছ হৈ আছে ইয়াত বহে, ইণ্টাৰেক্ট কৰে বাকী উঠি অহা প্ৰজন্মৰ লগত। মই ভাবোঁ নিশ্চয় এই অঞ্চলটো বা এই জেগাটো আৰু আগুৱাই যাব। আৰু আজি নাহৰকটীয়াত আৰম্ভণি হৈছে। মই আকৌ কওঁ কৃষ্ণ হাজৰিকা ডাঙৰীয়াৰ বা সকলো টীম সকলো বন্ধুসকলে আৰম্ভ কৰি আছিলে, চেষ্টা কৰি আছিলে। আমি আজি আৰম্ভ কৰিছোঁ আৰু পৰশমণি ডাঙৰীয়া হাজৰিকা ডাঙৰীয়াৰ প্ৰয়াত তেখেতৰ নামত তোৰণখন দিয়া হৈছে। আগন্তুক সময়ত যাতে এই লাইব্ৰেৰীটো ভালকৈ আগবাঢ়ি যায় আৰু নাহৰকটীয়া ৰাইজে সুবিধা ল'ব পাৰে তাৰে কামনা কৰি আমি এই কামটো আৰম্ভ কৰিছোঁ। ধন্যবাদ।